My dear students, welcome to my class. Here I am Prasenjit. Namaskar. Today I am going to start Sunbeam English Reader Class 8 Lesson 8 Chandraprabha Hoikiani. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানানে আজি যিদৰে তিৰোতাসকল বা মহিলাসকল যিমান ফ্ৰী বা যিখিনি ফ্ৰীডম পাইছে আগতে তেনেকৈ ফ্ৰীডম পোৱা নাছিলে। তেনেধৰণে এটা সাধু আমি এই পাঠটোত পঢ়িব পাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাঠটো পঢ়োঁ আৰু পাঠটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। তোমালোকে মনোযোগেৰে শুনিবা। আহাচোন পঢ়োঁ। চন্দ্ৰপ্ৰভা শইকীয়ানী, ডু ইউ ন' what rules society had for women 100 years ago? 100 বছৰ আগতে আমাৰ সমাজত তিৰোতাসকল কি ধৰণৰ নিয়মৰ বান্ধোনত আবদ্ধ আছিল সেইটো তোমালোকে জানা নেকি? Work with a friend. List at least 5 rules women in the early 20th century had to follow that modern women do not need to. তাৰমানে লগৰীয়াসকলৰ লগত তোমালোকে এটা কাম কৰিব কৈছে। অতি কমেও 5টা নিয়মৰ বান্ধোনৰ এটা তালিকা বনাব কৈছে, যি নিয়মবোৰ বিংশ শতিকাত প্ৰথম ভাগত আমাৰ সমাজত তিৰোতাসকলক মানিব লাগিছিল, কিন্তু আজিৰ মডাৰ্ণ সমাজৰ তিৰোতাসকলে যিবোৰ মানিব নালাগে। What will you do if you are asked to speak with voice from behind a bamboo screen? তোমালোকে আন লগৰীয়া বা ল'ৰাহঁতৰ সৈতে কথা পাতিবলৈ যদি এটা বাঁহৰ পৰ্দাৰ আঁৰৰ পৰা কথা পাতিবলৈ কোৱা হয়, তেন্তে তোমালোকে কি কৰিবা? Now read this story about a passionate Assamese woman who tried to remove the taboos faced by herself and other women of her days. তাৰমানে কি কৈছে? এতিয়া এজনী ধীৰচেতা অসমীয়া তিৰোতা তেওঁৰ দিনত আন তিৰোতাসকলৰ সন্মুখীন হ'ব লগা কিছুমান সামাজিক ৰীতিৰ বা বান্ধোনৰ আঁতৰাবৰ যুঁজৰ বিষয়ে এই সাধুটো পঢ়িবলৈ কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনোযোগেৰে শুনিবা। আহাচোন পঢ়োঁ, পাঠটো আৰম্ভ কৰোঁ। চন্দ্ৰপ্ৰভা শইকীয়ানী was a renowned social reformer from Assam who fought to make formal education available for girls. তাৰমানে চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ এগৰাকী প্ৰসিদ্ধ বা নাম জ্বলা সমাজ সংস্কাৰক আছিল। তেওঁ ছোৱালীবোৰৰ আনুষ্ঠানিক শিক্ষাৰ বাবে যুঁজিছিল। This happened during a time when society did not allow girls to step out of home. আৰু এনে এটা সময়ত হৈছিল যেতিয়া ছোৱালীবোৰক ঘৰৰ পৰা বাহিৰ হ'বলৈ দিয়া নাছিল। মানে ঘৰৰ পৰা তিৰোতাসকলক বা ছোৱালীসকলক ঘৰৰ পৰা বাহিৰ হ'বলৈ অনুমতি দিয়া নাছিল। Born on 16 March 1901 to Rotiram Majumdar and Gangapriya, Chandraprabha spent her early years in Doisingari village in Kamrup district. 1901 চনৰ 16 মাৰ্চত ৰতিৰাম মজুমদাৰ আৰু গংগাপ্ৰিয়াৰ ঘৰত জন্মা চন্দ্ৰপ্ৰভাই জীৱনৰ প্ৰথম কালছোৱা কামৰূপ জিলাৰ দৈচিংগাৰী গাঁৱত কটাইছিল। She and her sister Rajini Prabha were so eager to study that they did not mind wading through mud to attend a school which only had boys and was situated several kilometers away. তাৰমানে কি, তেওঁ আৰু তাৰ ভনীয়েক ৰজনী প্ৰভাই লিখা পঢ়াৰ প্ৰতি ইমানেই আগ্ৰহী আছিল যে তেওঁলোকে বোকা পানী ভাঙি
কেইবা কিলোমিটাৰ দূৰৰ ল'ৰাই পঢ়া স্কুললৈ গৈছিল। তাৰমানে তেতিয়া ছোৱালীৰ স্কুল বেলেগ নাছিলে, চন্দ্ৰপ্ৰভাই যিখন ঠাইত থাকিছিলে। This was the beginning of a journey of a lifetime to rid society of all the taboos against women that prevailed during those days. এই আৰম্ভণি আছিল আজীৱন সংগ্ৰামৰ, সমাজখনৰ সেই সময়ত প্ৰচলিত তিৰোতাই কৰিব নোৱাৰা কামৰ বিৰুদ্ধে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এই পেৰাগ্ৰাফটোৰ বা দফাটোৰ টান টান শব্দবিলাকৰ অৰ্থ জানো। ৰেনাউণ্ড, ৰেনাউণ্ড মানে প্ৰসিদ্ধ বা নাম জ্বলা বা বিখ্যাত। ৰিফৰ্মাৰ, ৰিফৰ্মাৰ মানে সমাজ সংস্কাৰক, ছ'চিয়েল ৰিফৰ্মাৰ মানে সমাজ সংস্কাৰক। এডুকেশ্যন, এডুকেশ্যন মানে শিক্ষা। এভেইলেবল, এভেইলেবল মানে সুলভ বা উপলব্ধ। ৱাৰ্ডিং, ৱাৰ্ডিং মানে হ'ল পানী ভাঙি যোৱা। মাড, মাড মানে বোকা। লাইফ টাইম, লাইফ টাইম মানে জীৱনকাল। ৰিড, ৰিড মানে মুক্ত কৰা। টাবুচ, টাবুচ মানে নকৰিবলগীয়া কামবোৰ। এগেইনষ্ট মানে বিৰুদ্ধে। প্ৰিভেইলড, প্ৰিভেইলড মানে প্ৰচলিত আছিল। এতিয়া আমি দ্বিতীয় পেৰাগ্ৰাফটো পঢ়োঁ। চন্দ্ৰপ্ৰভা শইকীয়ানী ৰিয়েলাইজ that girls had to fight a hard battle to receive an education as good as that received by boys. তাৰমানে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উপলব্ধি কৰিছিল যে ল'ৰাৰ সমানে শিক্ষা লাভ কৰিবলৈ ছোৱালীক কঠিন যুঁজ দিব লাগিব। So after school she would gather other girls and teach them what she had learned during the day. সেয়ে স্কুলৰ পিছত তেওঁ ছোৱালীবোৰক গোটাই লৈ স্কুলত শিকা কথাবোৰ শিকাইছিল। এতিয়া আমি এই পেৰাগ্ৰাফটোৰ শব্দ অৰ্থ কিছুমান জানো। ৰিয়েলাইজড মানে উপলব্ধি কৰিছিল। হাৰ্ড বেটেল, হাৰ্ড বেটেল মানে কঠিন যুঁজ। ৰিচিভ, ৰিচিভ মানে পোৱা। এডুকেশ্যন, এডুকেশ্যন মানে শিক্ষা। গেদাৰ, গেদাৰ মানে জমা হোৱা বা একগোট হোৱা। টিচ, টিচ মানে শিকোৱা। Let us read third paragraph. Chandraprabha's efforts greatly impressed school sub-inspector Nilakanta Barua, and she and her sister were awarded a scholarship to study in Nagaon Mission School. তাৰমানে চন্দ্ৰপ্ৰভাৰ প্ৰচেষ্টা স্কুলৰ উপ পৰিৱেশক নীলকান্ত বৰুৱাৰ মনত দকৈ সাজ বহুৱাইছিল আৰু তেওঁক আৰু তেওঁৰ ভনীয়েকক নগাঁও মিছন স্কুলত পঢ়িবলৈ বৃত্তি দিয়া হৈছিল। চন্দ্ৰপ্ৰভা মেড দ্য বেষ্ট অফ হাৰ স্কুল এডুকেশ্যন। স্কুলীয়া শিক্ষাত চন্দ্ৰপ্ৰভাই সৰ্বোত্তম কৰিছিল। On several occasions
she fought for the rights of girls. কেইবাটাও ঘটনাত তেওঁ ছোৱালীৰ অধিকাৰৰ বাবে যুঁজিছিল. In those days, girls were not admitted into the hostel unless they converted to Christianity. তাৰমানে বৰ ডাঙৰ কথা এটা আছিলে, সেই সময়ত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰিলে ছোৱালীৰ ছাত্ৰীবাসত ভৰ্তি কৰোৱা নাছিল, মানে ছাত্ৰীবাসত থাকিব দিয়া নহৈছিল. তাৰমানে ছাত্ৰীবাসত যদি খ্ৰীষ্টান নহয় তেনেহ'লে ছাত্ৰীবাসত থাকিবলৈ দিয়া নহৈছিল. চন্দ্ৰপ্ৰভা vehemently opposed this and the school authorities were compelled to allow girls of all religions to avail the hostel facilities. চন্দ্ৰপ্ৰভাই দৃঢ়ভাৱে ইয়াৰ বিৰোধিতা কৰিছিল আৰু কৰ্তৃপক্ষক সকলো ধৰ্মৰ ছোৱালীক ছাত্ৰীবাসত থকাৰ সুবিধা দিবলৈ বাধ্য কৰিছিল. এতিয়া আমি কেইটামান শব্দত্ব শিকিবলৈ চেষ্টা কৰোঁ. এফৰ্টছ, এফৰ্টছ মানে চেষ্টা. গ্ৰেটলি, গ্ৰেটলি মানে ডাঙৰকৈ. ইমপ্ৰেছড, ইমপ্ৰেছ মানে প্ৰভাৱিত হৈছিল. এৱাৰ্ডেড, এৱাৰ্ডেড মানে পুৰস্কাৰ দিছিল. কনভাৰ্টেড, ধৰ্মান্তকৰণ. ভেহেমেণ্টলি, ভেহেমেণ্টলি অৰ্থ হ'ল প্ৰচণ্ডভাৱে. অপ'জড, বিৰোধিতা কৰিছিল, বিৰোধিতা কৰিছিল. অথৰিটিজ, কৰ্তৃপক্ষ. কম্পেলড, বাধ্য হৈছিল. এভেল, সুযোগ লোৱা. ফেচিলিটিজ, সুবিধাবোৰ. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাৰ্টটোৰ তৃতীয় পেৰাগ্ৰাফ অৰ্থাৎ দফা 3লৈকে আমি আলোচনা কৰিলোঁ. মই পৰৱৰ্তী ক্লাছত আমি বাকী থকা দফা বা পেৰাগ্ৰাফবিলাক আলোচনা কৰিম. তোমালোকে চাই থাকিবা. থেংক ইউ.